এই ৰিক্সা চালকৰ ৰূপত এগৰাকী কলেজীয়া ছাত্ৰী যি সময়ত একাংশ মহিলা যুৱক যুৱতীয়ে ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনাই সময় অপচয় কৰি আহিছে তেনে সময়তে এগৰাকী কলেজীয়া ছাত্ৰীয়ে ই ৰিক্সা চলাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে পিতৃহীন পৰিয়ালত মাক আৰু তিনিগৰাকী ভনীয়েকৰ ভৰণ পোষণ দিয়াৰ মানসেৰে পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে হাজোৰ হাৱালাখাৰ মৰ্জিনা খাতুন নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ কৰ্ম হিচাপে বাছি ল'লে নিজৰ ই ৰিক্সাখনক কলেজীয়া শিক্ষাৰ অধ্যয়নত হৈও আজৰি সময়ত ই ৰিক্সা চলাই বিগত 2 বছৰে পৰিয়ালৰ লগতে নিজ মাতৃকো সেৱা কৰি আহিছে ছাত্ৰীগৰাকীয়ে এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ মৰ্জিনা মেম 2 বছৰ হৈছে হ'লেও চলিব লাগে এতিয়া ভাই নাই দেউতা নাই মই চলিব লাগে ভাইৰে নাই কলেজৰ পৰা আহি পেলাই চলাও ঠাই আই নদীৰ পথৰ পৰা আদাৰৈচকলৈকে হাবলাখাতি হাজো সমষ্টি 8টা 9টাৰ পৰা 5টালৈকে 4-5 হয় সেইখিনিতে চলি আছে মায়েৰে আছে 4টা ভনী আছে মই ডাঙৰ পঢ়ি আছে 3টাই এটা 8ত পঢ়ি আছে এটা 5ত এটা অংগনবাড়ীতে সুৰক্ষিত নহয়